কাৰ্বি আংলঙৰ হিংসাত্মক পৰিৱেশৰ বাবে মূলতঃ দায়ী অসম চৰকাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ জগৰীয়া কৰিলে নাগৰিক সভাই। হিংসাত্মক পৰিৱেশৰ আঁৰত হিন্দুত্ববাদী লবি থকাৰ সন্দেহ নাগৰিক সমাজৰ। বিজেপি চৰকাৰে স্বায়ত্তশাসিত পৰিষদৰ স্বতন্ত্ৰ অধিকাৰ নিষেধ কৰি কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণ গঢ়ি তোলাৰ ষড়যন্ত্ৰ লিপ্ত হৈছে। আমাৰ কাৰ্বি আংলঙত যিটো ঘটনা ঘটিছে সেইটো আমি এটা শিক্ষা হিচাপে ল'ব লাগিব আৰু কাৰ্বিৰ যিটো গো বেক শ্লোগান দিছে তাত আৰু সেইটো মই ভাবোঁ যে এটা প্ৰিপ্লেন এটা পৰিকল্পিতভাৱে দিয়া হৈছে আৰু এটা হয়তো তেওঁলোকৰ আগৰ পৰা থকা যিটো ঘৃণা সেইটো তাত প্ৰতিফলিত হ'ব পাৰে, কিন্তু ইটো আছে যে এটা পূৰ্ব পৰিকল্পিতভাৱে দিয়া হৈছে। গতিকে সেইটো সম্পূৰ্ণভাৱে এটা এনকুৱাৰী আমি কৰিব লাগিব। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অসম বচাওক, ষষ্ঠ অনুসূচী বচাওক, খিলঞ্জীয়া জনগণ বচাওক শীৰ্ষক নাগৰিক সভা অনুষ্ঠিত হয়। এই নাগৰিক সভাতেই গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে স্বায়ত্ত শাসনৰ মৰ্যাদাক তৰল কৰি কৰ্পৰেট গোষ্ঠীক বৰপীৰা পাৰি দিয়া বাবেই এই বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ দাবী নাগৰিকসকলৰ। কাৰ্বি আংলঙৰ পৰিস্থিতি বিক্ষিপ্ত আৰু আছুতীয়া ঘটনা নহয়, বৰং ৰাজনৈতিকভাৱে স্বায়ত্ত শাসনৰ মৰ্যাদাক তৰল কৰি কৰ্পৰেট গোষ্ঠীক বৰপীৰা পাৰি দিয়া আৰু সাংস্কৃতিকভাৱে হিন্দী বলয়ৰ সাংস্কৃতিক আগ্ৰাসনৰ পৃষ্ঠপোষকতা কৰা নীতিয়েই ইয়াৰ বাবে দায়ী। আজিৰ সভাই বিজেপি চৰকাৰৰ এনে জনজাতি আৰু ষষ্ঠ অনুসূচী বিৰোধী কাৰ্যৰ প্ৰতিবাদ জনায় আৰু খিলঞ্জীয়া ৰাইজৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়। তুলিৰাম ৰংহাঙৰ পদত্যাগ দাবী, কাৰ্বি আংলঙৰ PGR-VGRৰ ভূমি দখলমুক্ত কৰিবলৈ দাবী জনোৱাৰ লগতে বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰে নাগৰিক সভাই। আজি নাগৰিক সভা যিখন হৈছে, এই নাগৰিক সভাত শেহতীয়া যিটো কাৰ্বি আংলঙৰ পৰিস্থিতি, এই পৰিস্থিতি সম্পৰ্কে সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰণে গৰিহণা দিছে, চৰকাৰক গৰিহণা দিছে। এনেকুৱা এটা পৰিস্থিতি হ'ব নালাগিছিল। যিখন ঠাইত কাৰ্বিসকলৰ ভূমি, তাত যেতিয়া বহিৰাগতসকলে গো বেক কাৰ্বি আৰু চাইনিজ নেকি এটা ৱাৰ্ড কৈছে, এনেকৈ ক'ব পাৰে। এইটো কম লজ্জাজনক আৰু কম গুৰুত্বপূৰ্ণ কথা নহয়। 6th শিডিউল কিয় কৰা হৈছিলে? 6th শিডিউল কৰা হৈছিলে যে জনজাতিসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে। এই 6th শিডিউলে যদি আজি প্ৰত্যাহ্বানৰ সন্মুখীন হয়, 6th শিডিউল থাকোঁতে যদি জনজাতিসকলৰ নিজৰ অধিকাৰ নোহোৱা হৈ যায়, এইটো কেনেধৰণৰ কথা? বিশিষ্ট ব্যক্তিসকল আহিছে, সকলো দল সংগঠনৰ মানুহবোৰ আহিছে, তেওঁলোকে নিজৰ নিজৰ বক্তব্য ৰাখিছে। আমি কেইবাটাও ইয়াত প্ৰস্তাৱ লৈছোঁ আৰু অনাগত দিনত আমি কাৰ্বি ৰাইজৰ হৈ আৰু অসমৰ জনজাতীয় ৰাইজৰ হৈ আমি কেইবাটাও ধাৰাবাহিক কাৰ্যসূচী ল'ম। ইফালে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ হৈ শান্তনু বৰঠাকুৰ, সুব্ৰত তালুকদাৰ আৰু কৃষ্ণ গগৈয়ে সংবাদমেল সম্বোধন কৰি কয়, আদালতৰ দোহাই দি কাৰ্বি পাহাৰক লৈ মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। হিমন্ত বিশ্ব শৰ্মাই 6th শিডিউল আৰু ট্ৰাইবেল বেল্ট ব্লক ধ্বংস নকৰি পেলাই তাত জনজাতীয় মানুহৰ ভূমিৰ অধিকাৰৰ যিবিলাক প্ৰশ্ন তাক সমাধান কৰা দৰকাৰ আৰু অতি সোনকালে যিবিলাক তেওঁ লাখ লাখ বিঘা মাটিৰ প্ৰজেক্ট আদানী, আম্বানী, গডৰেজ, পতঞ্জলিৰ দৰে কৰ্পৰেটক গোটাই দিয়াৰ পৰিকল্পনা লৈছে, সেইসমূহ বন্ধ কৰিব লাগে। অতি সোনকালে কাৰ্বি মানুহৰ যি আশা আকাংক্ষা, কাৰ্বি মানুহৰ যি দাবী, সেই দাবীৰ প্ৰতি সন্মান জনাব লাগে। এই যিসকল বাহিৰৰ পৰা অহা মানুহ আছে, এইসকলক নি ৰিহেবিলিটেট কৰক, য'ৰ পৰা তেওঁলোক আহিছে। অৰ্থাৎ কোনোবা যদি বিহাৰৰ পৰা আহিছে, বিহাৰত মাটি চাটি দি তেওঁলোকক সন্মানে তেওঁলোকক থাকিবলৈ দিয়ক। কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সোমবাৰে এইদৰে উদ্বিগ্ন হোৱা পৰিলক্ষিত হয় নাগৰিকসকল। এওঁলোকৰ এই স্থিতিক মুখ্যমন্ত্ৰী তথা চৰকাৰে কিদৰে গ্ৰহণ কৰে, সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।